হেল্ল' নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকৰ সৈতে ভাগ বতৰা কৰিব বিচাৰিছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয়, যিটো প্ৰতিদিন হোৱাটছআপ ব্যৱহাৰ কৰা প্ৰতিটো নাগৰিকৰ সৈতে জড়িত। গতিকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ আপোনালোকে চাব, নিশ্চয় আপোনালোকৰ বেনিফিট হ'ব। আজিৰ এই কথা কেৱল খবৰ নহয়, ই আপোনাৰ অধিকাৰ, আপোনাৰ গোপনীয়তা আৰু আপোনাৰ ডিজিটেল সুৰক্ষাৰ বিষয় লৈ পেলাই। গতিকে এইটো এটা গম্ভীৰ বিষয়। এই বিষয়ে আপোনালোকৰো জনাৰ প্ৰয়োজন, কাৰণ আমি সকলোৱে হোৱাটছআপ ব্যৱহাৰ কৰোঁ। হোৱাটছআপ আজিৰ দিনত কেৱল এটা মেছেজিং এপছো নহয়, ই আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে। ব্যক্তিগত কথা বতৰা, পৰিয়ালৰ লগত আলোচনা কৰা, কাম কাজ কৰা, ষ্টেটাছ লগা, ব্যৱসায়, অফিচ, স্কুল, কলেজ প্ৰায় সকলো ক্ষেত্ৰতে হোৱাটছআপ ব্যৱহাৰ কৰা হয়। এনে এটা পৰিস্থিতিত যদি এই এপছৰ জৰিয়তে ব্যৱহাৰকাৰীৰ সকলৰ ব্যক্তিগত তথ্য ব্যৱসায়িক লাভৰ বাবে ব্যৱহাৰ কৰা হয়, তেনেতে সেয়া এটা ডাঙৰ প্ৰশ্ন। এইটো আমাৰ নহয়, এইটো এটা মেটাৰ হয়। এইটো লৈ পেলাই সুপ্ৰিম কোৰ্টত এটা কেছ চলি আছিল, তাৰ হিয়াৰিঙৰ বিষয় লৈ পেলাই আপোনালোক সকলোকে জনাইছোঁ। এই বিষয়টো লৈ পেলাই ভাৰতৰ সুপ্ৰিম কোৰ্টত গুৰুত্বপূৰ্ণ শুনানি হৈছিল। এই শুনানিত হোৱাটছআপৰ মালিক মেটা যিটো কোম্পানী আছে, সেই কোম্পানীৰ কোৰ্টে এটা কাৰা নিৰ্দেশ দিছে, প্ৰশ্ন কৰিছে। সুপ্ৰিম কোৰ্টে স্পষ্ট কৰি মত প্ৰকাশ কৰিছে যে নাগৰিকৰ ব্যক্তিগত তথ্য কোনো কোম্পানীৰ ব্যৱসায়িক সামগ্ৰী নহয়। এই কোৰ্ট সাধাৰণ মানুহৰ সুৰক্ষাৰ বাবে, এই যিখন কোৰ্ট আছে সেই কোৰ্টখন সাধাৰণ মানুহৰ সুৰক্ষাৰ বাবে, কোনো আৰব বা কৰোড়পতি টকা উপাৰ্জন কৰা ইণ্টাৰনেশ্যনেল কোম্পানীৰ সুবিধাৰ বাবে নহয়, সাধাৰণ ৰাইজৰ কাৰণে ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্ট। আৰু সেইটো আমি অলৱেজ বিশ্বাস কৰোঁ, তাৰ ওপৰত আমাৰ অলৱেজ বিশ্বাস আছে। এই শুনানিত CJI সূৰ্যকান্তই এটা অতি বাস্তৱিক কথা ক'লে। তেওঁ কৈছিল মেটাই ইউজাৰ্ছ সকলক চালে ডাটা শ্বেয়াৰিঙৰ পৰা অপ্ট আউট কৰিব পাৰে, কিন্তু প্ৰশ্নটো হ'ল সাধাৰণ মানুহে সেই শৰ্ত যিবিলাক আছে সেই শৰ্তবোৰ বুজি পায়নে? ৰাস্তাৰ কাষত ফল বিক্ৰী কৰা এগৰাকী মহিলা হওক বা কম শিক্ষিত এজন নাগৰিকেই হওক, এই জটিল ইংৰাজীৰ শৰ্ত যিবিলাক আছে, নিয়ম বান্ধি দিয়া আছে, সেইবিলাক বুজিব পাৰেনে? এই বিষয়ে তেওঁলোকে কুৱেশ্যন কৰিছিল। এক্সাম্পল আকাৰে মই এই বিষয়টো জনালোঁ আপোনালোক সকলোকে। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উদয় হৈছে সঁচাকৈ, কাৰণ ভাৰত এখন বহুভাষিক দেশ। সকলো নাগৰিকে আইনী ভাষাও বুজি নাপায় বা টেকনিকেল শব্দবিলাকো বুজি নাপায়, ডাটা পলিচিবিলাক বুজি নাপায়। যদি কোনো এপছ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ মানুহে চৰ্তখিনি মানি লয়, তেনেতে তাক স্বেচ্ছামূলক সন্মতি বোলা নাযায়। সেইখিনি তাতে কোৰ্টত কুৱেশ্যন হৈ আছিল, আৰ্গুমেণ্ট হৈছিল এই বিষয় লৈ পেলাই। সুপ্ৰিম কোৰ্টৰ মতে আজিৰ সময়ত মানুহক এই এপবোৰৰ ওপৰত এনে আসক্ত কৰি তোলা হৈছে যে সেইবোৰ ব্যৱহাৰ নকৰিলে দৈনন্দিন জীৱনত প্ৰায় অসম্ভৱ হৈ পৰে। এই বাধ্যতাৰ সুযোগ লৈ যদি ইউজাৰৰ ডাটা ব্যৱহাৰ কৰা হয়, তেনেতে সেয়া অন্যায়। আৰু কোৰ্টে এই ধৰণৰ ব্যৱহাৰক স্পষ্টকৈ সমালোচনা কৰিছে। যিটো হিয়াৰিং হৈছিল তাতে এই বিষয় লৈ পেলাই ধুনীয়াকৈ স্পষ্টকৈ সমালোচনা কৰা হৈছে, এনেধৰণৰ যদি প্ৰাইভেচি লৈ পেলাই কৰা হয়। এই শুনানিত সুপ্ৰিম কোৰ্টে এইটো স্পষ্টকৈ কৈছে যে নাগৰিকৰ প্ৰাইভেচি এটা মৌলিক অধিকাৰ, আৰু এইটো সঁচা, আমি সকলোৱে জ্ঞাত। ভাৰতৰ সংবিধানে এই অধিকাৰ নাগৰিকক দিছে যে কোনো কোম্পানী সেয়া যিমানেই ডাঙৰ নহওক, এই অধিকাৰৰ ওপৰত হাত দিব নোৱাৰে। আৰু এইটো আমাৰ সংবিধানৰ পাৱাৰ আছে, সেই পাৱাৰৰ কাৰণে এইখিনি আছে, আৰু সেইখিনি আমি সকলোৰে আমাৰ মৌলিক অধিকাৰ। মেটাক লৈ পেলাই কোৰ্টৰ বাৰ্তা অতি স্পষ্ট হৈছে, যদি ভাৰতত ব্যৱসায় কৰিব বিচাৰে তেনেতে ভাৰতৰ আইন মানি চলিব লাগিব। আৰু এইটো সঁচা, সকলো যিকোনো কোম্পানী, বিদেশী কোম্পানীবিলাকে ভাৰতৰ আইন মানি চলিব লাগিব। ভাৰতৰ নিয়ম মানি চলিব নোৱাৰিলে ভাৰতত ব্যৱসায় নকৰিলেই চলিব, ব্যৱসায় কৰিবও নোৱাৰিব। আইন সকলোৰ বাবে একেই, সাধাৰণ নাগৰিক হওক বা ইণ্টাৰনেশ্যনেল কোম্পানী হওক, কাৰণ যিকোনো দেশ এখনৰ কাৰণে আইন সকলোৰ কাৰণে সমান হয়, সৰু ডাঙৰ কোনো কথা নহয়। এই ঘটনাৰ পৰা নাগৰিক হিচাপে এটা গুৰুত্বপূৰ্ণ কথা বুজা যায় যে ডিজিটেল যুগত এপ ব্যৱহাৰ কৰা মানেই নিজৰ সকলো তথ্য সহজে দিয়াই নহয়, সজাগ হোৱাটো অতি প্ৰয়োজনীয়। আমি সকলোৱে জনাৰ প্ৰয়োজন, কাৰণ এইবিলাক যে ব্যৱহাৰ কৰিছোঁ, এইবিলাকত আমাৰ প্ৰাইভেচিৰ ওপৰত কিবা
হৈ আছে নেকি। নিজৰ প্ৰাইভেচি নিজৰ হাতত ৰখাটো আমাৰ দায়িত্ব। আমি নিজেও জনা এৱাৰনেছ হোৱাৰ প্ৰয়োজন। এইটো কেৱল হোৱাটছআপৰ কথাও নহয়, কিন্তু এইটো সকলো ডিজিটেল প্লেটফৰ্ম যিবিলাক আছে সেইবিলাকৰ ক্ষেত্ৰতো প্ৰযোজ্য। কাৰণ আমি অকল হোৱাটছআপতে ক'ব নোৱাৰোঁ, আমি সকলো বিষয়ত জনা দৰকাৰ। বিভিন্ন এপছ আমি ইনষ্টল কৰোঁ, সেই এপছবিলাকে আমাৰ প্ৰাইভেচিবিলাক লৈ আছে নেকি সেইবিলাকৰো জনা দৰকাৰ। সুপ্ৰিম কোৰ্টৰ এই মন্তব্যই এটা ডাঙৰ বাৰ্তা দিছে ভাৰতৰ নাগৰিকৰ অধিকাৰ সকলোতকৈ ওপৰত। সঁচাকে এইটো এটা শলাগ ল'বলগীয়া বিষয়। যদি এই তথ্য আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বুলি ভাবে, অনুভৱ কৰে যে সঁচাকে আমাৰ প্ৰাইভেচিটো মেইন, তেন্তে এই ভিডিঅ'টো আনকো শ্বেয়াৰ কৰক, আনকো এই বিষয়ে জানিবলৈ দিয়ক। অধিক মানুহে নিজৰ অধিকাৰৰ বিষয়ে যেতিয়া জানিব, তেতিয়াহে সজাগ হ'ব বা সমাজখন সজাগ হিচাপে গঢ়ি উঠিব। এই ধৰণৰ জনস্বাৰ্থজনিত যিবিলাক খবৰ আছে সেইবিলাক আমি কেতিয়াবা আপোনালোক সকলোৰ কাৰণে লৈ আহোঁ, আৰু কোৰ্টৰ এনেধৰণৰ কিছুমান সিদ্ধান্ত যিবিলাক সামাজিক সচেতনতা এৱাৰনেছৰ কাৰণে এইবিলাক ভিডিঅ'বিলাক বনাওঁ। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'বিলাক পাবৰ কাৰণে। আৰু সঁচাকৈ যদি এনেধৰণৰ আমাৰ প্ৰাইভেচিৰ ওপৰত তেওঁলোকে প্ৰাইভেচি লিক কৰিছে বা প্ৰাইভেচি হানি কৰিছে, তেতিয়াহ'লে এইটো আমাৰ কাৰণে বহুত এটা দুখজনক কথা। আৰু আমাৰ যিটো সাংবিধানিক অধিকাৰ আছে সেই অধিকাৰটো সৰ্ব কৰিছে তেওঁলোকে, এনেধৰণৰ যদি সঁচাকৈ এই মেটাৰটো হৈছে। গতিকে অভাৰঅল যিহেতু আজিৰ এই খবৰটোৰ ওপৰত আমি বিশ্লেষণ কৰি চালে দেখা যায় যে তেওঁলোকক সকিয়নি দিয়া হৈছে। তেওঁলোকৰ যিখিনি নিয়ম আছে সেই নিয়মখিনি প্ৰপাৰলি ঠিক কৰিবৰ কাৰণে হয়তো নিৰ্দেশ দিয়া হৈছে। পৰৱৰ্তী সময়ত এনেধৰণৰ যদি কিবা এই বিষয়ৰ ওপৰত আমি নজৰ ৰাখিম, কিবা যদি ইনফৰমেশ্যন পাওঁ আপোনালোক সকলোকে সঠিক হিচাপে আৰু আপোনালোক সকলোকে এক্সপ্লেনেশ্যন কৰিব পাৰোঁ ধুনীয়াকৈ, তেতিয়াহ'লে আপোনালোক সকলোকে জনাম। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে বা এই খবৰটো আপোনালোকৰ শুনি পেলাই কেনেকুৱা লাগিছে, মই ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ মতামতো জনাব পাৰে এই বিষয়ৰ ওপৰত লৈ পেলাই, যে এই বিষয়ৰ ওপৰত আৰু কি কি গুৰুত্ব দিয়া দৰকাৰ। তেতিয়াহ'লে আন ভিউৱাৰ্ছসকলেও জানিব পাৰিব, কমেণ্টছবিলাক কৰিব পাৰিব। ধন্যবাদ।